নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি কমপ্লিট আসাম হিষ্ট্ৰী সিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছো এই ভিডিঅ'ত আমি মেডিয়েবল হিষ্ট্ৰী অফ আসাম অৰ্থাৎ মধ্যযুগীয় অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম এই সিৰিজটোত আমি কমপ্লিট আসাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম যিহেতু ভিডিঅ'কেইটা ক্ৰনলজিকেলি আছে গতিকে যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'কেইটা চাই ল'ব আটাইবোৰ ভিডিঅ'ছ ইণ্টাৰকানেক্টেড হয় আটাইবোৰ ভিডিঅ'ছ একেলগে চাবলৈ হ'লে প্লেলিষ্টত গৈ আপোনালোকে আটাইবোৰ একেলগে চাব পাৰিব ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাই যাব তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আজি আমাৰ প্ৰথমটো কোৱেশ্চন হৈছে একৰ্ডিং টু আহোম লেজেণ্ডছ হুজ গ্ৰেণ্ডছন্স ৱেৰ খুনলুং এণ্ড খুনলাই অৰ্থাৎ আহোম জনশ্ৰুতি অনুসৰি খুনলুং আৰু খুনলাই কাৰ নাতি আছিল ইয়াৰ শুদ্ধটো হৈ যাব লেংডন এই বিষয়ে অকণমান চাই লওঁ আহোম জনশ্ৰুতি অনুসৰি খুনলুং আৰু খুনলাই আছিল লেংডনৰ নাতি আহোমসকলৰ উৎপত্তি সম্পৰ্কীয় পৰম্পৰাগত কাহিনীত লেংডনক এক গুৰুত্বপূৰ্ণ পৌৰাণিক ব্যক্তিত্ব হিচাপে গণ্য কৰা হয় খুনলুং আৰু খুনলাইৰ সৈতে জড়িত এই কাহিনী আহোমসকলৰ ৰাজবংশীয় পৰম্পৰা আৰু তেওঁলোকৰ প্ৰাচীন উৎসৰ বিষয়ে ধাৰণা দিয়ে পৰৱৰ্তী সময়ত খুনলুং খুনলাইৰ বংশধাৰৰ সৈতে আহোম ৰাজবংশৰ উৎপত্তিৰ সম্পৰ্ক স্থাপন কৰা হয় ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ ইয়াতে কৈছে ৰত্নমালা কম্পাইলড বাই দ্য পুৰুষোত্তম বিদ্যাবাগীশ is a work on which subject অৰ্থাৎ পুৰুষোত্তম বিদ্যাবাগীশে সংকলন কৰা ৰত্নমালা কোন বিষয়ৰ গ্ৰন্থ ইয়াৰ শুদ্ধটো হৈ যাব গ্ৰামাৰ অৰ্থাৎ ব্যাকৰণ এই বিষয়ে অকণমান চাই লওঁ পুৰুষোত্তম বিদ্যাবাগীশে সংকলন কৰা ৰত্নমালা এখন ব্যাকৰণ বিষয়ক গ্ৰন্থ এই গ্ৰন্থখন ভাষাৰ শুদ্ধ ব্যৱহাৰ ব্যাকৰণগত নিয়ম আৰু ভাষা অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অসমৰ মধ্যযুগীয় সাহিত্য আৰু জ্ঞান চৰ্চাৰ পৰম্পৰাগত ব্যাকৰণমূলক গ্ৰন্থৰ যথেষ্ট গুৰুত্ব আছিল সেয়েহে ৰত্নমালাক অসমীয়া তথা সংস্কৃত ব্যাকৰণ চৰ্চাৰ সৈতে জড়িত এক উল্লেখযোগ্য গ্ৰন্থ হিচাপে মনত ৰাখিব পাৰি নেক্সট কোৱেশ্চনটো হৈছে হু ৰোড দ্য বুক তুংখুঙীয়া বুৰঞ্জী তুংখুঙীয়া বুৰঞ্জী গ্ৰন্থখন কোনে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব শ্ৰীনাথ দুৱৰা বৰবৰুৱা অৰ্থাৎ তুংখুঙীয়া বুৰঞ্জী আহোম যুগৰ এক উল্লেখযোগ্য বুৰঞ্জীমূলক গ্ৰন্থ ইয়াৰ ৰচয়িতা হিচাপে শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ নাম উল্লেখ কৰা হৈছে আহোমসকলৰ বুৰঞ্জী সাহিত্যত ৰাজনৈতিক ঘটনা শাসন ব্যৱস্থা যুদ্ধ বিগ্ৰহ আৰু বিভিন্ন গুৰুত্বপূৰ্ণ ঘটনাৰ বিৱৰণ সংৰক্ষিত হৈছিল সেইবাবে তুংখুঙীয়া বুৰঞ্জী আহোম যুগৰ ইতিহাস অধ্যয়নৰ বাবে এক গুৰুত্বপূৰ্ণ উৎস হিচাপে বিবেচিত হয় নেক্সট কোৱেশ্চনটো হৈছে হু এষ্টাব্লিছ দ্য ইণ্ডিপেণ্ডেণ্ট ষ্টেট অফ প্ৰতাপগড় প্ৰেজেণ্ট ডে পাথাৰকান্দি কি কৈছে ইয়াতে স্বাধীন প্ৰতাপগড় অৰ্থাৎ বৰ্তমানৰ যিটো পাথাৰকান্দি সেই ৰাজ্যখন কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ হৈ যাব মালিক প্ৰতাপ ৰজা অৰ্থাৎ বৰ্তমান শ্ৰীভূমি জিলাৰ পাথাৰকান্দিৰ সৈতে সম্পৰ্কিত প্ৰতাপগড় ৰাজ্য মালিক প্ৰতাপ ৰজাই প্ৰতিষ্ঠা কৰিছিল মধ্যযুগীয় অসমৰ দক্ষিণ অংশত বিভিন্ন স্থানীয় শাসক আৰু সৰু সৰু ৰাজ্যৰ উত্থান ঘটিছিল প্ৰতাপগড়ো তেনে এক স্বাধীন ৰাজ্য আছিল সেয়েহে প্ৰশ্নটোত প্ৰতাপগড় ৰাজ্যৰ প্ৰতিষ্ঠাপক হিচাপে মালিক প্ৰতাপ ৰজাৰ নাম উল্লেখ কৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে who secretly informed the British about Dhananjay Borgohai's plan to attack Rangpur ধনঞ্জয় বৰগোহাঁইৰ ৰংপুৰ আক্ৰমণৰ পৰিকল্পনাৰ বিষয়ে ইংৰাজক গোপনে কোনে জনাইছিল ইয়াৰ শুদ্ধটো হৈ যাব ছদিয়াখোৱা গোহাঁই এই বিষয়ে অকণমান চাই লওঁ ধনঞ্জয় বৰগোহাঁইয়ে ৰংপুৰ আক্ৰমণ কৰাৰ যিটো পৰিকল্পনা কৰিছিল এই পৰিকল্পনাৰ বিষয়ে সদিয়াখোৱা গোহাঁইয়ে গোপনে ইংৰাজসকলক জনাইছিল এই ঘটনাই সেই সময়ৰ ৰাজনৈতিক পৰিস্থিতিত অভ্যন্তৰীণ দ্বন্দ্ব ক্ষমতাৰ সংঘাত আৰু গোপন তথ্যৰ গুৰুত্ব প্ৰকাশ কৰে ইংৰাজসকলে এনে তথ্য লাভ কৰি স্থানীয় ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত অধিক প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ লাভ কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ ইন হুইচ ইয়েৰ ডিড দ্য থাৰ্ড বাৰ্মিজ ইনভেনশ্যন অফ আছাম টেক প্লেচ অৰ্থাৎ অসমত তৃতীয় বাৰ্মিজ আক্ৰমণ কোন চনত সংঘটিত হৈছিল ইয়াৰ শুদ্ধটো হৈ যাব 1821 অৰ্থাৎ 1821 খ্ৰীষ্টাব্দত অসমত তৃতীয় বাৰ্মিজ আক্ৰমণ 1821 চনত সংঘটিত হৈছিল এই সময়ছোৱা অসমৰ ইতিহাসৰ এক অতি অশান্ত অধ্যায় বাৰ্মিজসকলৰ আক্ৰমণৰ ফলত আহোম ৰাজ্যৰ ৰাজনৈতিক স্থিৰতা গভীৰভাৱে বিঘ্নিত হৈছিল আৰু অসমৰ বিভিন্ন অঞ্চলত ব্যাপক অশান্তিৰ সৃষ্টি হৈছিল পৰৱৰ্তী সময়ত ইংৰাজ বাৰ্মা সংঘাত আৰু ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হয় নেক্সট কুৱেশ্যনলৈ যাওঁ বাই হোৱাট লোকেল নেম ইজ দ্য বাৰ্মিজ পিৰিয়ড নন ইন আছাম অসমত বাৰ্মিজ শাসনৰ সময়ক স্থানীয়ভাৱে কি নামেৰে জনা যায় ইয়াৰ শুদ্ধটো হৈ যাব মানৰ দিন অসমত বাৰ্মিজসকলৰ আধিপত্য আৰু অত্যাচাৰৰ সময়ছোৱাক স্থানীয়ভাৱে মানৰ দিন বুলি কোৱা হয় এই সময়ত বাৰ্মিজসকলৰ আক্ৰমণৰ ফলত অসমৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক জীৱন যথেষ্ট বিপৰ্যস্ত হৈছিল জনসাধাৰণৰ ওপৰত অত্যাচাৰ নিৰাপত্তাহীনতা আৰু অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছিল সেইবাবেই অসমৰ ইতিহাসত মানৰ দিন নামটোৱেই এক অশান্ত আৰু দুৰ্যোগপূৰ্ণ সময়ক বুজায় নেক্সট কুৱেশ্যনটো হৈছে
Which king was installed on the throne of the Ahom kingdom by the Burmese in 1821 CE? অৰ্থাৎ 1821 খ্ৰীষ্টাব্দত বাৰ্মিজসকলে আহোম ৰাজ্যৰ সিংহাসনত কোনজন ৰজাক বহুৱাইছিল? ইয়াৰ শুদ্ধটো হৈ যাব যোগেশ্বৰ সিংহ অৰ্থাৎ যোগেশ্বৰ সিংহক। 1821 খ্ৰীষ্টাব্দত বাৰ্মিজসকলে আহোম ৰাজ্যৰ সিংহাসনত যোগেশ্বৰ সিংহক বহুৱাইছিল। বাৰ্মিজসকলৰ উদ্দেশ্য আছিল যে নিজৰ প্ৰভাৱ বজাই ৰাখি আহোম ৰাজ্যৰ ওপৰত পৰোক্ষ নিয়ন্ত্ৰণ স্থাপন কৰা। সেইবাবে তেওঁলোকে নিজৰ অনুকূল এজন ৰজাক সিংহাসনত স্থাপন কৰিছিল। এই ঘটনাই আহোম ৰাজ্যৰ স্বাধীন ৰাজনৈতিক ক্ষমতা সেই সময়ত কিমান দুৰ্বল হৈ পৰিছিল তাক স্পষ্ট কৰে। নেক্সট কুৱেশ্যনটো হৈছে Which king of the Ahom dynasty was known as puppet ruler? আহোম বংশৰ কোনজন ৰজা পুতলা ৰজা নামেৰে পৰিচিত আছিল? ইয়াৰ শুদ্ধটো হৈ যাব যোগেশ্বৰ সিংহ। এই বিষয়ে অকণমান চাই লওঁ। যোগেশ্বৰ সিংহক পুতলা ৰজা বুলি কোৱা হয় বা পাপেট কিং বুলি কোৱা হয় কাৰণ তেওঁ বাৰ্মিজসকলৰ সমৰ্থনত সিংহাসনত বহিছিল আৰু তেওঁৰ শাসন স্বাধীনভাৱে চলোৱাৰ ক্ষমতা সীমিত আছিল। বাৰ্মিজসকলৰ প্ৰভাৱৰ অধীনত তেওঁ ৰজা হিচাপে প্ৰতিষ্ঠিত হৈছিল। সেয়েহে তেওঁক প্ৰকৃত ক্ষমতাশালী স্বাধীন শাসকৰ পৰিৱৰ্তে বাৰ্মিজসকলৰ নিয়ন্ত্ৰণাধীন পুতলা ৰজা হিচাপে অভিহিত কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য বেটল অফ মাহগাৰ ফাউট? অৰ্থাৎ মহগড়ৰ যিটো যুদ্ধ হৈছিল সেইটো কোন চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব 1822 অৰ্থাৎ 1822 খ্ৰীষ্টাব্দত। এই বিষয়ে অকণমান চাই লওঁ। মহগড়ৰ যুদ্ধ 1822 চনত সংঘটিত হৈছিল। এই যুদ্ধ বাৰ্মিজসকলৰ অসম অভিযান আৰু অসমৰ ওপৰত তেওঁলোকৰ আধিপত্য বিস্তাৰৰ সময়ৰ এক গুৰুত্বপূৰ্ণ সামৰিক সংঘৰ্ষ। যুদ্ধখনত বাৰ্মিজসকলৰ সৈতে অসমীয়া সৈন্যৰ সংঘাত হৈছিল। অসমৰ ৰাজনৈতিক পৰিস্থিতি সেই সময়ত অতি অস্থিৰ আছিল আৰু এই যুদ্ধসমূহে বাৰ্মিজ আগ্ৰাসনৰ বিৰুদ্ধে সংঘটিত প্ৰতিৰোধৰ ছবি দাঙি ধৰে। নেক্সট কুৱেশ্যনটো হৈছে বিটুইন হুম ৱাজ দ্য বেটল অফ মাহগড় ফাউট? মহগড়ৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব দ্য বাৰ্মিজ এণ্ড এছামিজ চলজাৰ অৰ্থাৎ বাৰ্মিজ আৰু অসমীয়া সৈন্যৰ মাজত। এই বিষয়ে অকণমান চাই লওঁ। মহগড়ৰ যুদ্ধ বাৰ্মিজসকল আৰু অসমীয়া সৈন্যৰ মাজত সংঘটিত হৈছিল। বাৰ্মিজসকলে অসমত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সামৰিক শক্তি ব্যৱহাৰ কৰিছিল। ইয়াৰ বিৰুদ্ধে অসমীয়া সৈন্যই প্ৰতিৰোধ গঢ়ি তুলিছিল। সেয়েহে মহগড়ৰ যুদ্ধক বাৰ্মিজ আগ্ৰাসনৰ বিৰুদ্ধে অসমীয়া প্ৰতিৰোধৰ সৈতে জড়িত এক উল্লেখযোগ্য সংঘৰ্ষ হিচাপে মনত ৰাখিব পাৰি। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য বেটল অফ হাজিৰা চকী ফাউট? হাজিৰা চকীৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব 1822 অৰ্থাৎ 1822 খ্ৰীষ্টাব্দত। হাজিৰা চকীৰ যুদ্ধ 1822 চনত সংঘটিত হৈছিল। এই যুদ্ধ বাৰ্মিজসকলৰ অসম আক্ৰমণৰ সময়ত এক গুৰুত্বপূৰ্ণ সামৰিক ঘটনা। মহগড়ৰ যুদ্ধৰ দৰে হাজিৰা চকীৰ যুদ্ধেও সেই সময়ত অসমৰ ওপৰত বাৰ্মিজসকলৰ নিয়ন্ত্ৰণ স্থাপনৰ চেষ্টা আৰু তাৰ বিৰুদ্ধে অসমীয়া প্ৰতিৰোধৰ কথা প্ৰকাশ কৰে। নেক্সট কুৱেশ্যনটো হৈছে বিটুইন হুম দ্য বেটল অফ হাজিৰা চকী ফাউট? হাজিৰা চকীৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব দ্য বাৰ্মিজ এণ্ড দ্য আহোমছ অৰ্থাৎ বাৰ্মিজ আৰু আহোমসকলৰ মাজত। হাজিৰা চকীৰ যুদ্ধ বাৰ্মিজসকল আৰু আহোমসকলৰ মাজত সংঘটিত হৈছিল। বাৰ্মিজসকলে অসমত নিজৰ আধিপত্য শক্তিশালী কৰাৰ চেষ্টা কৰাৰ সময়তে আহোমসকলে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। এই যুদ্ধসমূহে আহোম ৰাজশক্তিৰ দুৰ্বলতাৰ মাজতো বিদেশী আক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰোধৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom king created the three states known as Majumel, Mahimel and Sorumel? মাজুমেল, মাহিমেল আৰু সৰুমেল নামৰ তিনিটা মেল কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব পুৰন্দৰ সিংহ অৰ্থাৎ পুৰন্দৰ সিংহই। আহোম ৰজা পুৰন্দৰ সিংহই মাজুমেল, মাহিমেল আৰু সৰুমেল নামৰ তিনিটা মেল সৃষ্টি কৰিছিল। এই ব্যৱস্থাই তেওঁৰ শাসনকালৰ প্ৰশাসনিক সংগঠন আৰু সামাজিক ৰাজনৈতিক ব্যৱস্থাৰ সৈতে সম্পৰ্কিত আছিল। আহোম শাসন ব্যৱস্থাত বিভিন্ন গোট আৰু কৰ্মভিত্তিক সংগঠনৰ গুৰুত্ব আছিল। সেয়েহে এই তিনিটা মেলৰ নাম পুৰন্দৰ সিংহৰ সৈতে সম্পৰ্কিত বুলি আমি মনত ৰাখিব লাগে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ টি ফাৰ্ষ্ট ডিস্কভাৰ্ড ইন আছাম এণ্ড ইন ইণ্ডিয়া? অসমত আৰু ভাৰতত প্ৰথমবাৰৰ বাবে চাহ কোন চনত আৱিষ্কৃত হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব 1823 অৰ্থাৎ 1823 খ্ৰীষ্টাব্দত। অসমত তথা ভাৰতত চাহ গছৰ আৱিষ্কাৰ 1823 চনত হোৱা বুলি এক পাঠ্যত উল্লেখ কৰা হৈছে। অসমৰ জলবায়ু আৰু মাটিৰ পৰিৱেশ চাহ খেতিৰ বাবে বিশেষভাৱে উপযোগী আছিল। পৰৱৰ্তী সময়ত অসমত চাহৰ বাণিজ্যিক উৎপাদন আৰম্ভ হয় আৰু অসমৰ অৰ্থনীতি আৰু বিশ্ব বাণিজ্যত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰে। নেক্সট কুৱেশ্যনটো হৈছে Who first discovered tea plants in Assam in the year 1823? 1823 চনত অসমত চাহ গছ কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব ৰবাৰ্ট ব্ৰুচ। এই বিষয়ে অকণমান চাই লওঁ। 1823 চনত ৰবাৰ্ট ব্ৰুচে অসমত চাহ গছ আৱিষ্কাৰ কৰিছিল বুলি পাঠ্যত উল্লেখ আছে।
অসমৰ থলুৱা চাহ গছৰ সন্ধান পোৱাৰ পিছত ইয়াৰ বাণিজ্যিক সম্ভাৱনাৰ প্ৰতি ইংৰাজসকলৰ আগ্ৰহ বৃদ্ধি পায়। পৰৱৰ্তী সময়ত অসমত বৃহৎ পৰিসৰত চাহ বাগিচা স্থাপন কৰা হয় আৰু চাহ উদ্যোগ অসমৰ অৰ্থনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট কিং অফ দি আহোম কিংডম? আহোম ৰাজ্যৰ অন্তিম ৰজা কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব পুৰন্দৰ সিংহ, অৰ্থাৎ পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহক আহোম ৰাজ্যৰ অন্তিম ৰজা হিচাপে উল্লেখ কৰা হৈছে। তেওঁৰ শাসনকাল আহোম ৰাজশক্তিৰ শেষ পৰ্যায়ৰ সৈতে জড়িত। বাৰ্মিজ আক্ৰমণ, আভ্যন্তৰীণ ৰাজনৈতিক অস্থিৰতা আৰু ইংৰাজসকলৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ ফলত আহোম ৰাজ্যৰ পূৰ্বৰ শক্তি যথেষ্ট হ্ৰাস পাইছিল। পুৰন্দৰ সিংহৰ নাম সেয়ে আহোম ৰাজবংশৰ একেবাৰে শেষ পৰ্যায়ৰ ইতিহাসৰ সৈতে বিশেষভাৱে জড়িত। নেক্সট কুৱেশ্যনটো হৈছে At which place did the Ahom establish their last capital? অৰ্থাৎ আহোমসকলে তেওঁলোকৰ অন্তিম ৰাজধানী ক'ত স্থাপন কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব যোৰহাট। এই বিষয়ে অকণমান চাই লওঁ। আহোমসকলৰ অন্তিম ৰাজধানী আছিল যোৰহাট। আহোম ৰাজত্বৰ শেষ পৰ্যায়ত ৰাজনৈতিক পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে ৰাজধানীও গুৰুত্বপূৰ্ণ স্থানলৈ স্থানান্তৰিত হৈছিল। যোৰহাটে আহোম শাসনৰ অন্তিম পৰ্যায়ত ৰাজনৈতিক আৰু প্ৰশাসনিক কেন্দ্ৰ হিচাপে গুৰুত্ব লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Arrange the following in correct chronological order of the Ahom kings Sudangpa, Sukapha, Suhungmong and Sutapha. অৰ্থাৎ সুদাংফা, চুকাফা, চহুংমং আৰু চুপাতফাৰ সঠিক কালক্ৰমটো কি? এই বিষয়ে অকণমান চাই লওঁ। আহোম ৰজাসকলৰ ভিতৰত চুকাফা প্ৰথমে শাসন কৰিছিল, তেওঁৰ পিছত চুদাংফা, তাৰ পিছত চহুংমং আৰু তাৰ পিছত চুপাতফা সিংহাসনত বহিছিল। সেয়েহে এই চাৰিজন ৰজাৰ সঠিক কালানুক্ৰমটো হৈছে চুকাফা, চুদাংফা, চহুংমং আৰু একেবাৰে শেষত হ'ব চুপাতফা। এই কালানুক্ৰমৰ প্ৰশ্নত ৰজাসকলৰ শাসনকালৰ ক্ৰম মনত ৰখাটো অতি গুৰুত্বপূৰ্ণ। নেক্সট কুৱেশ্যনটো হৈছে Arrange the following in correct chronological order Rajesha সিংহ, লক্ষী সিংহ, প্ৰমত্ত সিংহ and গৌৰীনাথ সিংহ। আগৰ কুৱেশ্যনটোৰ দৰে ইয়াতো আমি কি কৰিব লাগে? ৰজা কেইজনক শুদ্ধ কালানুক্ৰমটো লিখিব লাগে। এই বিষয়ে অকণমান চাই লওঁ। আহোম ৰাজবংশৰ এই ৰজাসকলৰ শাসনৰ সঠিক ক্ৰমটো হৈছে প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, লক্ষী সিংহ আৰু গৌৰীনাথ সিংহ। অৰ্থাৎ প্ৰমত্ত সিংহৰ পিছত ৰাজেশ্বৰ সিংহ, তাৰ পিছত লক্ষী সিংহ আৰু একেবাৰে শেষত গৌৰীনাথ সিংহই সিংহাসনত অধিষ্ঠিত হৈছিল। আহোম যুগৰ ৰাজনৈতিক ঘটনা কালক্ৰম বুজিবলৈ এই ক্ৰমটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। নেক্সট কুৱেশ্যনটো হৈছে Match the given Ahom kings and their titles. অৰ্থাৎ তলত দিয়া আহোম ৰজাসকল আৰু তেওঁলোকৰ উপাধিবোৰ আমি মিলাব লাগে। অপশ্যন 1ত আছে চুদাংফা। চুদাংফাক আমি সকলোৱে জানো কি বুলি কোৱা হয়? চুদাংফা হৈছে বামুণী কোঁৱৰ। ঠিক তেনেদৰে চুহুংমঙক কি বুলি কোৱা হয়? দিহিঙীয়া ৰজা। দেন চুলিকফাক কি বুলি কোৱা হয়? ৰত্নদ্বয় সিংহ আৰু চুপাতফাক কি বুলি কোৱা হয়? গদাধৰ সিংহ। আহোম ৰজাসকলে সময়ৰ লগে লগে বিভিন্ন উপাধি গ্ৰহণ কৰিছিল আৰু এই উপাধিসমূহে তেওঁলোকৰ পৰিচয় এক গুৰুত্বপূৰ্ণ অংশ গঠন কৰিছিল। সেয়েহে ৰজা আৰু উপাধিৰ এই মিলটো পৰীক্ষাৰ বাবে মনত ৰখাটো উচিত। অৰ্থাৎ আমি যদি অপশ্যন কেইটা চাওঁ 1 হ'ব বি, 2A, 3D আৰু 4C। এইকেইটা অপশ্যন মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ যাওঁ। Which of the following is the correct chronological order of the given historical events? অৰ্থাৎ তলত দিয়া ঐতিহাসিক ঘটনাবোৰৰ আমি সঠিক কালানুক্ৰম কোনটো হ'ব? ইয়াত যদি আমি চাওঁ, অপশ্যন কেইটা যদি আমি চাওঁ, ইয়াত দিয়া আছে ঘটনাসমূহ অসুৰৰ আলিৰ সন্ধি, ঘিলাধাৰীগড়ৰ সন্ধি, শৰাইঘাটৰ যুদ্ধ আৰু ইটাখলীৰ যুদ্ধ। এইবোৰৰ সঠিক কালানুক্ৰম হৈছে প্ৰথমে অসুৰৰ আলিৰ সন্ধি, তাৰ পিছত ঘিলাধাৰীঘাটৰ সন্ধি, তাৰ পিছত শৰাইঘাটৰ যুদ্ধ আৰু শেষত ইটাখলীৰ যুদ্ধ। সেয়েহে উত্তৰটো হৈ যাব আমাৰ 3, 4, 2, 1। ইতিহাসৰ ঘটনাৰ বছৰ আৰু সময়কাল তুলনা কৰি এনে কালক্ৰমৰ প্ৰশ্ন সহজে সমাধান কৰিব পাৰি। নেক্সট কুৱেশ্যনটো হৈছে Which of the following is the correct chronological order of the given historical events? অৰ্থাৎ তলত দিয়া ঐতিহাসিক ঘটনাবোৰৰ সঠিক কালানুক্ৰম কোনটো? এইটো আগৰটোৰ নিচিনা একেই হয় কুৱেশ্যন, খালি আমি চাব লাগে যে এই ঘটনাসমূহৰ ভিতৰত প্ৰথমে হৈছিল অসমৰ প্ৰথম বাৰ্মিজ আক্ৰমণ, তাৰপিছত হৈছিল ইয়াণ্ডাবু সন্ধি, তাৰপিছত হৈছিল ফুলধাৰী দাৱা আৰু শেষত হৈছিল পটৰঘাটৰ ৰাইজমেল। সেয়েহে সঠিক আমাৰ কালানুক্ৰমটো হ'ব 3, 4, 2, 1। নেক্সট কুৱেশ্যনটো হৈছে In which year was the Treaty of Badarpur signed between David Scott and the Kachari King Govinda Chandra?
ডেভিড স্কট আৰু কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ মাজত বদৰপুৰ সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব 1824 অৰ্থাৎ 1824 খ্ৰীষ্টাব্দত। ডেভিড স্কট আৰু কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ মাজত বদৰপুৰ সন্ধি 1824 চনত স্বাক্ষৰিত হৈছিল। এই সন্ধি অসমৰ ঔপনিৱেশিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা, কাৰণ এই সময়ত ইংৰাজসকলে উত্তৰ পূৰ্বাঞ্চলত নিজৰ ৰাজনৈতিক প্ৰভাৱ ক্ৰমাৎ বৃদ্ধি কৰি আছিল। কছাৰী ৰাজ্যৰ সৈতেও হোৱা এনে সন্ধিসমূহে অঞ্চলটোৰ ৰাজনৈতিক ক্ষমতাৰ ভাৰসাম্যতা পৰিৱৰ্তন আনিছিল। নেক্সট কুৱেশ্যনটো হৈছে In which year was the first Anglo-Burmese was fought? অৰ্থাৎ প্ৰথম ইংৰাজ-বৰ্মা যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব 1824 অৰ্থাৎ 1824 খ্ৰীষ্টাব্দত। প্ৰথম ইংৰাজ-বৰ্মা যুদ্ধ 1824 চনত আৰম্ভ হৈছিল। এই যুদ্ধৰ সৈতে অসমৰ ইতিহাসো গভীৰভাৱে জড়িত, কাৰণ বাৰ্মিজসকলৰ অসম আক্ৰমণ আৰু তেওঁলোকৰ আধিপত্যৰ ফলত ইংৰাজসকলৰ সৈতে সংঘাত তীব্ৰ হৈ উঠিছিল আৰু পৰৱৰ্তী সময়ত যুদ্ধৰ অন্ত পৰে আৰু ইয়াণ্ডাবু সন্ধিৰ ফলত অসমৰ ৰাজনৈতিক পৰিস্থিতিত এক ডাঙৰ পৰিৱৰ্তন ঘটে। এই ঘটনাই অসমত ইংৰাজ শাসনৰ বিস্তাৰৰ পথ প্ৰশস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইটোৱে আছিলে আজি আমাৰ আলোচনা একেবাৰে শেষৰটো কুৱেশ্যন। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতেই সামৰিছো। ধন্যবাদ।